নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম বিনহাজ ইউটিউব চেনেল। আজি 20 ছেপ্টেম্বৰ। এই মুহূৰ্তত দিব লৈছো সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো সন্ধিয়াৰ প্ৰথমটো খবৰ। গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ খৰি জুবিনৰ ঘৰলৈকে আহিব। সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাত নাথাকে, কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছো আন এটা খবৰ। জুবিনৰ মৃত্যুৰ তদন্ত আৰম্ভ হৈছে। এই তদন্তত ইতিমধ্যে 15 জনক আটক কৰিছে আৰক্ষীয়ে। জুবিনৰ মৃত্যু তদন্ত আৰম্ভ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। জুবিনৰ সৈতে ইয়টত থকা 15 জন অসমীয়াক আটক কৰিছে। ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে আটক কৰা খবৰ ইতিমধ্যে লাভ কৰিছোঁ। আমি প্ৰতিটো তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। অসমতো হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। জুবিনৰ মৃত্যুৰ অপৰাধমূলক তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। দিব লৈছো আন এটা খবৰ। ছিংগাপুৰলৈ যাবলৈ মন নাছিল জুবিন গাৰ্গ। জোৰ কৰি শ্যামকানু মহন্তই লৈ গৈছিল জুবিনক। এই মহাবিস্ফোৰণ জুবিন গাৰ্গ সতীৰ্থৰ। জোৰ জবৰদস্তি লৈ যোৱা হৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী শ্যামকানু মহন্ত। শ্যামকানু মহন্তৰ বাবে শেষ হৈ গ'ল জুবিন দা। জুবিন গাৰ্গে বাৰে বাৰে কৈছিল, মোৰ ছিংগাপুৰলৈ যাবলৈ মন নাই, মই ছিংগাপুৰ নগ'লে শ্যামকানু শেষ হৈ যাব বুলি কৈছিল। 13 ছেপ্টেম্বৰত জুবিন গাৰ্গে ব্যক্ত কৰিছিল এই কথা। শ্যামকানু মহন্ত হৈছে এটা বেপাৰী মানুহ। জুবিন গাৰ্গক লৈ শেষ মুহূৰ্তলৈকে বেপাৰ কৰি থাকিল শ্যামকানু মহন্তই। এই বিস্ফোৰক ভাষ্য জুবিন গাৰ্গৰ সতীৰ্থৰ। দিব লৈছো এই মুহূৰ্তৰ আন এটা খবৰ। তদন্তৰ আওতালৈ আহিব শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ কৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব। যিহেতু FIR হৈছে, আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধাৰ্থ গোস্বামীও আহিব, সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব। বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ। সঁচা মিছা নাজানো, সেইবিলাকো আমি চাম। কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে। গতিকে ইয়াৰ যিহেতু প্লেচ অফ অকাৰেঞ্চ ইণ্ডিয়া নহয়, গতিকে ক্ৰিমিনেল পাৰ্টটো যদি কিবা আছে ছিংগাপুৰৰ পৰা পাম, আৰু অসমৰ পৰা লৈ যাওঁতে যদি কিবা বেয়া ভাবি লৈ যোৱা হৈছিল সেইটো আমি অসমত পাম। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰে সম্পূৰ্ণ নিৰপেক্ষভাৱে যি ধৰণে কোনোবা ৰাইজে যদি সাক্ষীও দিব খোজে, কোনোবা ৰাইজৰ হাতত যদি কিবা খবৰো আছে, আমি সকলো ব্যৱস্থা কৰি দিম যাতে গোটেই বিষয়টো সকলোৰে কাৰণে মুকলি হৈ থাকে, কোনো কথা যাতে গোপন হৈ নাথাকে। মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ কৰিছে। অসম পুলিচে এজাহাৰখন ৰেজিষ্টাৰ কৰিছে আৰু তদন্ত নিশ্চিতভাৱে হ'ব। যিহেতু FIR হৈছে, আমি তদন্তৰ আওতাত শ্যামকানু মহন্তও আহিব, সিদ্ধাৰ্থ গোস্বামীও আহিব, সিদ্ধাৰ্থ শৰ্মাও আহিব আৰু ছিংগাপুৰৰ যিসকল লোক শেষ সময়ত জুবিন গাৰ্গৰ লগত আছিলে তেওঁলোকো তদন্তৰ আওতাত আহিব। বা ইয়াত এটা কথা ওলাইছে যে আগদিনাখন কোনোবাই জুবিন গাৰ্গক কোনোবা জাগা এটাত পাৰ্টি এটাত লৈ গৈছিল বুলি মই তেনেকুৱাও দুই এটাত ছ'চিয়েল মিডিয়া দেখিছোঁ। সঁচা মিছা নাজানো, সেইবিলাকো আমি চাম। কিন্তু ছিংগাপুৰ কৰ্তৃপক্ষও ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে। জুবিন গাৰ্গ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা বন্ধ থাকিব ৰাজ্যৰ সকলো বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান। লগতেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মৰিগাঁৱৰ পিছত এবাৰ দেৰগাঁওৰক্ষী থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীয়ে। আমি ৰাতিপুৱা বাতৰি সম্প্ৰচাৰ কৰি কৈছিলোঁ যে মৰিগাঁও থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে প্ৰথমখন এজাহাৰ দাখিল কৰা হৈছিল আৰু বৰ্তমান এতিয়া দেৰগাঁওৰক্ষী থানাত পুনৰ আন এখন শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জুবিন অনুৰাগীয়ে। জুবিন অনুৰাগী এজাহাৰ দাখিলক লৈ কমেণ্টত জনাব আপোনাৰ মতামত।
জুবিন অনুৰাগী এজাহাৰ দাখিলক লৈ কমেণ্টত জনাওক আপোনাৰ মতামত। দিব লৈছোঁ আন এটা খবৰ। ছিংগাপুৰত কি হৈছিল জুবিন গাৰ্গৰ লগত যোৱা 11 জনক কৰা হ'ব সোধা পোছা। নদীৰ দৰে বব খোজা খেয়ালি মনৰ মানুহজন এতিয়া আমাৰ মাজত নাই। জুবিন নোহোৱাৰ দুখত প্ৰকৃতিয়েও যেন কান্দিছে। অসমৰ প্ৰতিজন নাগৰিকে জুবিনলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। অসমৰ অমূল্য সম্পদ জুবিনক হেৰুৱাই শোকাহত পৰিছে সকলো। জুবিনৰ কাহিলীপাৰা বাসগৃহত নিশা উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰু সজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব জুবিনক। ছিংগাপুৰত জুবিনৰ সৈতে থকা 11 জনক কৰা হ'ব সোধা পোছা। ছিংগাপুৰৰ পৰা দিল্লী হৈ অসমলৈ অনাৰ সম্ভাৱনা আছে। আজি নিশাই অসমত উপস্থিত হোৱাৰ সম্ভাৱনা জুবিনৰ নিথৰ দেহ। ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ সৈতে সঘনাই বাৰ্তালাপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাইছে আছুৱে। এসপ্তাহৰ বাবে অৰ্ধনমিত হৈ থাকিব আছুৰ পতাকা। দিব লৈছোঁ আন এটা খবৰ। জুবিন গাৰ্গৰ আকস্মিক বিয়োগত কংগ্ৰেছ দলৰ গভীৰ শোক প্ৰকাশ। অসম আৰু অসমীয়াৰ হৃদয়ৰ আপোন শিল্পী, গীতিকাৰ, সুৰকাৰ, অভিনেতা হাদৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় নেতাসকলেও গভীৰ শোক প্ৰকাশ কৰিছে। লিখিত ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে লোকসভা বিৰোধী দলপতি ৰাহুল গান্ধীকে ধৰি সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিগৰাকী নেতাই মহান অসমীয়া শিল্পীগৰাকী আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে শোক বাৰ্তাত আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, আমাৰ প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আপোন আৰু গৌৰৱৰ প্ৰতীক জুবিন গাৰ্গ ডাঙৰীয়া ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু হোৱাৰ খবৰ লাভ কৰি মই বাকহীন হৈ পৰিছোঁ। শোক প্ৰকাশ কৰিবলৈ এই মুহূৰ্তত মই কোনো ভাষা বিচাৰি পোৱা নাই। তেওঁৰ এই অকাল বিয়োগত আমি সংগীত জগতৰ এটুকুৰা অমূল্য সম্পদ হেৰুৱালোঁ। আমি এজন স্বাভিমানী অসমীয়া হেৰুৱালোঁ। জুবিনদাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু লোক সন্তুষ্ট পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ইফালে দুঃসংবাদ লাভ কৰা মাত্ৰ কোকৰাঝাৰত চলি থকা কংগ্ৰেছ দলৰ প্ৰচাৰ সভাৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ধৰি সভাত উপস্থিত থকা সকলোৱে শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আৰু বিদেহী আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ লগতে আজিৰ দিনটোৰ বাবে বাকী থকা কংগ্ৰেছ দলৰ সকলো নিৰ্বাচনী সভা বাতিল কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা ভূপেন বৰা, ৰিপুণ বৰা প্ৰমুখ্যে সকলোৱে আজিৰ এই বিষাদৰ দিনটো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। ৰাজীৱ ভৱনতো আজি সন্ধিয়া বন্তি প্ৰজ্বলন আৰু প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক বিপুল গগৈয়ে আগধৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ সকলো জ্যেষ্ঠ নেতাকৰ্মী উপস্থিত থাকে। অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আজি এক বিবৃতিত এই মহান শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।